টিফুত যি কাৰ্যসূচী হ'বলগীয়া আছিল কিন্তু কিবা বিশেষ কাৰণত তেখেতসকলে তাত ছেকশ্যন 144 যি পুৰণা আইনী বিধি ধাৰা এতিয়া নতুন BNSSত ছেকশ্যন দি তাত বাধা প্ৰয়োগ কৰিলে। তাৰ ফলত আজি ৱেষ্ট কাৰ্বি আংলঙলৈ আমাৰ ৰাইজে আহি ইয়াত দিছিলে স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলগীয়া হ'ল। আজি আমি APSLCৰ যিটো ডিমাণ্ড আছে তাৰ লগতে আমাৰ যি যৌথ ভূমি অধিকাৰ সংগ্ৰাম সমিতি আমাৰ অসমৰ আছে, জইণ্ট ষ্ট্ৰাগল কমিটি, আৰু লগতে কাৰ্বি আংলং ছ'লাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইটছ কমিটি, যি 18,000 বিঘা মাটি প্ৰায় 24খন গাঁও উচ্ছেদ কৰি আমাৰ বোকাজান খটখটি অঞ্চলত যি অধিগ্ৰহণ কৰাৰ তেখেতসকলে ইতিমধ্যে চব পৰিকল্পনা কৰিছে, তাৰ বিৰুদ্ধে আমি সকলো ৰাইজে একত্ৰিত হৈছোঁ। ইয়াত আমি দেখা পাইছোঁ যে স্পষ্টভাৱে কাৰ্বি আংলঙৰ জনগণে কৈছে যে এনেধৰণে আমাৰ কাৰ্বি মানুহৰ মানে ইয়াত বসতি কৰা বিভিন্ন থলুৱা মানুহৰ মাটি আমি আমাৰ পৰা কাঢ়ি নিবলৈ দিব নোৱাৰোঁ। আৰু তাৰ লগতে সংহতি ৰাখি এতিয়া সমগ্ৰ অসমৰ যিমান ভূমি আন্দোলন আছে সকলোৱে একত্ৰিত হৈ আমি একেলগে যুঁজিবলৈ ওলাইছোঁ আৰু কৈছোঁ যে হয়, ইয়াত কেইবাটাও স্তৰতো আমাৰ থলুৱা মানুহৰ অধিকাৰ খৰ্ব কৰা হৈছে। প্ৰথমে থলুৱা স্তৰত 6 শিডিউল মানে 6ষ্ঠ সংযোজনৰ এটা অট'নমাছ কাউন্সিল কি কাৰণে দিয়া হৈছিল আজি কাৰ্বি আংলঙৰ মানুহখিনিক, আৰু তাৰ মৌলিক যিসমূহ অধিকাৰ আছে সেই অধিকাৰসমূহ খৰ্ব কৰা আমি দেখা পাইছোঁ। আমাৰ মানুহে য'ত তাত 18,000 বিঘা মাটি তাত কাৰ্বি অট'নমাছ কাউন্সিল চৰকাৰে মাটিখিনি APDCLক গতাই দিছে আৰু তাত কৈছে যে তাত প্ৰায় 17,000 বিঘা মাটিত কোনো মানুহৰ অধিকাৰ নাই বোলে, 1,000 মান বিঘা মাটিত অধিকাৰ আছে কেইজনমান মানুহৰ। আৰু আমাৰ সন্দেহ হৈছে সেই কেইজনমান মানুহ ক'ৰবাত তুলিৰাম ৰংহাং ডাঙৰীয়াৰ হাংগু পাংগুৰ নামত সেই মাটিখিনি নোলাই। আমাৰ তাত থলুৱা যদি 17,000 বিঘা মাটি কোনো মানুহৰ হাতত নাই তেন্তে কাৰ হাতত আছিল? ইমান যুগ যুগ ধৰি 24খন গাঁৱৰ মানুহে কেনেকৈ তাত জীৱিত আছিল? আৰু তেখেতসকলে কৈছে যে সেই 18,000 বিঘা মাটি হেনো কাৰ্বি আংলঙৰ একেবাৰে ধ্বংসপ্ৰাপ্ত জংঘল বা তাত কোনো ধৰণৰ খেতি বাতি নোহোৱা মাটি। আমি প্ৰশ্ন কৰোঁ কাৰ্বি আংলঙত এনেকুৱা মাটি এডোখৰ আমাক দেখুৱাই দিব পাৰিব নেকি য'ত তেখেতসকলে খেতি নকৰে বা গছ গছনি নাই বা বনাঞ্চল নাই? এইটো যদি মাটি আমাক তুলিৰাম ৰংহাঙে দেখুৱাই দিব পাৰে তেতিয়া কাৰ্বি আংলঙৰ মানুহে ভাবি চাব যে সঁচাকৈ আমাৰ মাটি মৰুভূমি বুলি। এই ধৰণৰ ভুৱা তথ্যৰে আজি আমাৰ মাটি যি দিবলৈ লৈছে তাৰ বিৰুদ্ধে সকলোৱে থিয় হৈছে। আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰো প্ৰতিনিধি আহি আছে, তাৰ লগতো আমাৰ মিটিং আছে আৰু আমাৰ স্পষ্ট দাবী আখৰে আখৰে 6 শিডিউলৰ যিসমূহ অধিকাৰ আছে সেয়া পালন হ'ব লাগিব, ভাৰতীয় আইনৰ যি অধিকাৰ আছে সেয়া পালন হ'ব লাগিব। আজি আমাৰ বন আইন সলনি কৰি তেখেতসকলে কোনো ধৰণৰ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নকৰাকৈ এই মাটি গতাই দিবলৈ লৈছে। তাত হাতী বিচৰণ নকৰে বুলি কৈছে, মিথুন নাই বুলি কৈছে, পহু নাই বুলি কৈছে, বনৰীয়া গাহৰি নাই বুলি কৈছে। এই ধৰণৰ মিছা কথাৰে যি আমাৰ মাটি লৈ ল'বলৈ ওলাইছে তাৰ বিৰুদ্ধে আমি থিয় দিছোঁ। আৰু এটা কথা ক'ব ওলাইছোঁ, এই মাটিখিনি যেতিয়া অধিগ্ৰহণ কৰিছে প্ৰায় পৰিকল্পনা হৈ গৈছে যে আদবানীক মাটিখিনি দিব। যদিহে দিয়ে আপোনালোকে সকলো মিলি পেলাই এইটো জংগী আন্দোলন কৰিবলৈ আগবাঢ়ি আহিবনে? সম্পূৰ্ণৰূপে জংগী আন্দোলন ইতিমধ্যে আৰম্ভ হৈছে আৰু কাৰ্বি আংলঙৰ মানুহৰ লগতে সকলো অসমৰ মানুহ একত্ৰিত হৈ আছে। আমি উন্নয়ন বিচাৰোঁ কিন্তু আমাৰ থলুৱা মানুহৰ ধ্বংসৰ পৰিণামত নহয়। ইয়াত কাৰ্বি আংলঙে কি পাব? আজি 50,000 বিঘা যদি আম্বানীক দি দিয়ে, গোটেই যিমান জংঘল আছে যিমান নদী আছে সকলোবোৰ শেষ কৰিবৰ কাৰণে। আদানীক 9,000 বিঘা মাটি দিছে। আকৌ আমাৰ জনিংটি কাঠাৰ ছাৰে কৈছে সিংহাসন পাহাৰত টাটাক বোলে এতিয়া আইৰণৰ খান্দিবলৈ দি দিব। কাৰ্বি আংলঙক ধ্বংস কৰা মানে আমাৰ তাৰ তলত থকা যিসমূহ আমাৰ ডিষ্ট্ৰিক্ট আছে, আমাৰ কাজিৰঙা সমষ্টি হওক, গোটেই MP কনষ্টিটুৱেঞ্চি হওক বা আমাৰ গোটেই গুৱাহাটীলৈকে সেই প্ৰভাৱ পৰে। কাৰণ ইয়াৰ নদ নদীৰে পৰিপুষ্ট হৈ আছে সমগ্ৰ অসমৰ চাউথ বেংক, আৰু এই অঞ্চলসমূহক ধ্বংস কৰিবৰ কাৰণে আমাৰ অসমীয়া মানুহে কেতিয়াও আমি সাজু নহয়। আৰু সেইকাৰণে আমি স্পষ্টভাৱে কৈছোঁ যি আমাৰ উন্নয়ন হ'ব লাগিব আমাৰ থলুৱা মানুহৰ প্ৰথম অধিকাৰ সাব্যস্ত কৰি। তাত আমাক এনেকুৱা ধৰণৰ উন্নয়ন লাগে য'ত আমি হাৰি নাযাওঁ, য'ত আমাৰ মানুহ আমি উজ্জ্বল হৈ পেলাই আমি শক্তিশালীভাৱে আমি চহকীভাৱে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি লালিত পালিত কৰিব পাৰোঁ। কিন্তু এনেধৰণৰ ধ্বংসযজ্ঞৰ ফলত আমাৰ কি হ'ব? একো নহয়। আজি দিহিং পাটকাইৰ গোটেই পাহাৰ কাটি শেষ কৰি দিলে, আমাৰ থলুৱা মানুহৰ তাত কিবা লাভ হ'ল? তাত মৰাণ মটকসকলৰ কিবা লাভ হ'ল? তাৰ থলুৱা চিংফ মানুহখিনিৰ কি অৱস্থা হ'ল? নিজৰ একো নাই। আজি আমাৰ ডিমা হাছাওৰ বহু অঞ্চলৰ মাটি তেখেতসকলে খান্দি লৈ গুচি গ'ল আৰু তাত কেৱল মাত্ৰ আমাৰ শ্ৰমিকসকল তাৰ গাঁতত পৰি পৰি মৰাৰ বাহিৰে আমাৰ মানুহে কিবা পালে?
দুই এজন মানুহে বহুত ধন সম্পত্তি টকা মাটি ভেটি ঘটিছে, কিন্তু দুই এজন মানুহে আমাৰ 100% কাৰ্বি বা ইণ্ডিজিনাছ মানুহক ৰিপ্ৰেজেণ্ট নকৰে, অসমীয়া মানুহক ৰিপ্ৰেজেণ্ট নকৰে। সেইকাৰণে আমাৰ চৰকাৰখনক কওঁ, কেৱল মাত্ৰ ভেলকিবাজি মাৰি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ উন্নয়নৰ নামত নিজৰ পকেট গৰম কৰিলে নহ'ব। এইবাৰ জনগণ নামি আহিছোঁ, তেখেতসকলৰ যদি সৎ সাহস আছে স্পষ্টভাৱে আমাৰ জনগণৰ লগত কথা পাতক, কি ধৰণৰ উন্নয়ন লাগে তাৰ কাঠামো তাৰ মডেল আমি দিম। আমাৰ কৃষি প্ৰধান ৰাজ্য, আমাৰ নদ নদীৰে ভৰপূৰ ৰাজ্য, আমাৰ জংঘলৰে ভৰপূৰ ৰাজ্য, আমাৰ খেতি কৰি খাব জনা মানুহ, এইসকলে আমি কেনেকুৱা ধৰণৰ উন্নয়ন আমাক লাগে তাৰ এটা ৰোডমেপ আমি নিজে তৈয়াৰী কৰিম। ধন্যবাদ।